সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। দিনটো আপোনালোকক ভালে ভালে যাওক তাই কামনা কৰিছো। তো আজি হৈছে 4 আগষ্ট। 4 আগষ্ট ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, গুৰু দক্ষিণা বিষয়টোলৈ আপোনালোকে বহুতো শিক্ষাগুৰুৱে সুধি আছিলে যে এই বিষয়টো কেতিয়ালৈ কাৰ্যকৰী কৰিব, কেতিয়া দিব, কি নিদিব, এই বিষয়খিনি অংগনবাদী এককালীন আৰু বিশেষকৈ এতিয়া এই বানপানী সমস্যাৰ ক্ষেত্ৰত কেনেদৰে কি সহায় হৈছে, এই সকলোখিনি অৰুণোদয় টকা সোমোৱা নাই এইবিলাক। এতিয়া গুৰু দক্ষিণা খবৰটো যদি আমি চাওঁ তেনেহ'লে গুৰু দক্ষিণা বিষয়টো অতি সোনকালে কাৰ্যকৰী কৰাৰ কথা কৈ আছে। অতি সোনকালে কাৰ্যকৰী কৰাৰ কথা কৈ আছে, অতি সোনকালে কাৰ্যকৰী কৰিব। আৰু এই বিষয়টো কাৰ্যকৰী কৰি এই যিসকল শিক্ষাগুৰু আছে তেওঁলোকক যাতে অতি সোনকালে আৰ্থিকভাৱে সহায় কৰে, সেইটোৱে আমি সকলোৱে কামনা কৰিম। আৰু এতিয়া বহুতে সুধি আছে, আমি আবেদন কৰিছিলোঁ সকলোৱে আমি আবেদন কৰা আমি সকলোৱে পামনে? তো মই এইটো কথা মই বিশেষভাৱে এই বিষয়টোৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰি কৈছিলোঁ যে হয়, এই শিক্ষাগুৰুসকলক সকলোকে এককালীনটো দিব লাগে। কিয় দিব লাগে? এই শিক্ষাগুৰুসকলে বিনা বেতনে আজি বছৰ দিন তেওঁলোকে শিক্ষকতা কৰিলে। কাৰণ কেলে এটা গাইডলাইন দিছে, যদিও সকলোখিনি গাইডলাইন অনুসৰিয়ে তেওঁলোকে আবেদন কৰিছে, মিছাকেতো কৰা নাই। তো সেইবাবে কৈছোঁ যে এই সকলো শিক্ষাগুৰুকে দিয়াটো প্ৰয়োজন আছে। নেক্সট খবৰ যদি চাওঁ আমি, বান বিধ্বস্ত ঠাইত এতিয়া অবৰ্ণনীয় পৰিৱেশ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি পৰিদৰ্শন কৰিলে নেপালী খুঁটিৰ পৰা আৰম্ভ কৰি নাজিয়া, শিৱসাগৰ বিভিন্ন প্ৰান্তত। এতিয়া এই যে বান শেষ হৈ গ'ল, বান শেষ হৈ যোৱাৰ পাছত এতিয়া কিছু ঠাইত কিন্তু এতিয়াও পানী কমা নাই। শিৱসাগৰ আমি যদি চাওঁ, কিন্তু নেপালী খুঁটি হওক, বিহুবৰ, চন্তক এইবিলাকত যদি আমি চাওঁ পানী শুকাইছে, যদিও পলস একাঠ কোনোবা এখিত এককাল, আৰু একেবাৰে পৰিৱেশটো একেবাৰে অবৰ্ণনীয়। পৰিৱেশ একেবাৰে শেষ, একেবাৰে ৰাইজত একেবাৰে তছনছ কৰি থৈ গ'ল, শেষ কৰি থৈ গ'ল একেবাৰে। তো এই ক্ষেত্ৰত আগন্তুক সময়ত চৰকাৰে কি কেনেদৰে কৰিব পাৰি সকলোখিনি কৰিম বুলি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি কেনেদৰে পাৰি কি কৰিব লাগে সকলোখিনি কৰিম। আৰু ইতিমধ্যে আমি সেইখিনি যিমান পাৰোঁ কৰিয়ে আছোঁ। আমি ৰেচনৰ পৰা এই যি এককালীন দিয়াৰ পৰা আদি কৰি সকলোখিনি। তো আগন্তুক সময়ত এই বিষয়টো আমি গভীৰভাৱে চিন্তা কৰিব লাগিব, কাক কেনেদৰে সহায় কৰিব পাৰোঁ। আৰু বিভিন্ন ক্ষেত্ৰত এতিয়া কাৰেণ্টৰ আপোনালোকৰ বিলৰ ৰেহাই দিয়াৰ কথা কৈছে, খাজানা ৰেহাই দিয়া, কৃষকসকলক সুবিধা কেনেদৰে দিব পাৰি, কঠীয়া যোগান ধৰাৰ পৰা আদি কৰি এইবিলাক কাম কৰিছে। কিন্তু আৰু বহুত বেছি কৰিব লগা আছে। কাৰণ কেলে কাৰোবাৰ যদি এখন কেঁচা ঘৰ আছিলে, সেই কেঁচা ঘৰখন ভাগি শেষ হৈ গ'ল, ঘৰৰ ভিতৰৰ বস্তুটো একো নাই, তো অৱস্থাবিলাক বহুত বেছি বেয়া। তো আগন্তুক সময়ত কিদৰে সহায় কৰে সেইটো এটা উল্লেখনীয় বিষয় হ'ব। এতিয়া বহুতে সুধি আছিলে যে বিধানসভা বাজেট অধিৱেশনত যিহেতু উত্থাপন হৈছিলে এই বিষয়টো, অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন। তো এককালীন বিষয়টো কেতিয়া কি কেনেদৰে হ'ব, এককালীন বিষয়টোৰ ওপৰত কেনেদৰে এইখিনি আলোচনা কৰিব বা বিষয়খিনি কেনেদৰে আগবাঢ়ি যাব, এইটো বহুতে সুধি আছিলে কেতিয়ালৈ কি কৰিব। এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন বিষয়টো যদি আমি চাওঁ তেনেহ'লে এতিয়ালৈ এই বিষয়টোৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য আগনবঢ়ালে। আৰু মাননি বৃদ্ধি কথাটো লৈ বহুতে বহুত ভাগে কৈছিলে মাননি বৃদ্ধি কৰি দিব লাগে অংগনবাদী কৰ্মী সহায়িকাসকলৰ। কাৰণ কেলে তেওঁলোকৰ গৰম বন্ধ নাই, তেওঁলোকে যিখিনি কাম কৰিবলৈ তেওঁলোকক দিছে সকলোখিনি কাম তেওঁলোকে কৰিছে। এতিয়া কথাটো হ'ল কি, এতিয়া কেতিয়ালৈ বৃদ্ধি কৰিব কি কৰিব সেইটো কোনো ধৰণৰ এটা খবৰে নাই। কিন্তু কথাটো হ'ল এইটোৱে যে তেওঁলোকক কিন্তু এই যি এককালীনটো দিব লাগিছিলে। এতিয়া আগন্তুক সময়ত দেখা যাব কি কেনেদৰে এইটো ব্যৱস্থা গ্ৰহণ কৰে। নেক্সট খবৰ যদি আমি চাওঁ, পুনৰ বৃদ্ধি পাইছে টিয়ক নদীৰ জলপৃষ্ঠ। তো এতিয়া টিয়ক নদীত আমি যদি চাওঁ তেনেহ'লে যোৰহাট, তো এই অঞ্চলটোত টিয়কত কি এটা পৰিৱেশ সৃষ্টি কৰি গ'ল বানপানী আপোনালোকে গম পায়। এতিয়া আকৌ পুনৰ বৃদ্ধি পাইছে। আকৌ এতিয়া স্থানীয় যিসকল লোক আছে তেওঁলোক আতংকিত হৈ পৰিছে যে কি হ'ব কি নহ'ব এইবিলাক। তো যাতে এই এনেকুৱা মহাপ্ৰলয় আকৌ নাহে, এইখিনি সময়তে যাতে আকৌ সেইখিনি ৰক্ষা হয়। কাৰণ কেলে নহ'লে লোকসকলে একেবাৰে এলাইঠানি হ'ব, আকৌ বহুত বেছি এটা বেয়া পৰিৱেশ সৃষ্টি হ'ব। এতিয়া নেক্সট খবৰ যদি চাওঁ, কৃত্ৰিম বানত বুৰিল যোৰহাট। কৃত্ৰিম বানত বুৰিল যোৰহাট আৰু ইয়াৰ সমান্তৰালকৈ কৃত্ৰিম বানত বুৰিছে যোৰাবাটত আপোনালোকে যদি চায় তেনেহ'লে বুৰি গৈছে কৃত্ৰিম বানত। আৰু ইয়াক লৈ সকলোৱে কৈ আছে কি কেনেদৰে সমাধান কৰিব পাৰি, তো এইখিনি ব্যৱস্থা কৰি দিব লাগে। নেক্সট খবৰ যদি চাওঁ, কৰ্মচাৰীসকলৰ বাবে OPS বিষয়টো যিহেতু বহুতে কৈ আছে যে কি হ'ব, পুৰণি পেঞ্চন আমাক দিব নিদিব, কেনেকুৱা ধৰণে এইখিনি আগবাঢ়িব। মই আপোনালোকক জনাব বিচাৰিছোঁ যে OPS দিয়াৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য আগবঢ়া নাই। OPS কেতিয়ালৈ দিব কি কৰিব। আৰু এটা কথা মই স্পষ্টকৈ আজি এই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ যে OPS দিয়াৰ কোনো ধৰণৰ সম্ভাৱনা নাই। আৰু বিশেষকৈ এইসকল শিক্ষাগুৰুৱে সুধি আছিলে 2013 চনৰ শিক্ষাগুৰুসকলে OPS দিব নেকি। OPS নিদিয়ে। আপোনালোকে বহুত বেছি এইখিনি চিন্তা কৰি নাথাকিব এই বিষয়টোক লৈ।
নেক্সট ক'ব যদি চাওঁ অৰুণোদয় যদি টকা আপোনালোকে পোৱা নাই এতিয়াও আপোনালোকৰ একাউণ্টত সোমোৱা নাই তেনেহ'লে আপোনালোকৰ KYC বা অৰ্থাৎ আপোনালোকে এই যি আধাৰ লিংক সৈতে আপোনালোকে কৰি ল'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে যদি আপোনালোকে এইটো কৰি লোৱা নাই তেনেহ'লে আপোনালোকৰ সেইখিনি অসুবিধা পাই আছে আপোনালোকক সোমাব আগন্তুক সময়ত আপোনালোকে যেতিয়া নেকি এই KYC কৰি ল'ব আপোনালোকে টকাটো আপোনালোকে পাব নেক্সটটো হ'ব যদি চাওঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি কেতিয়া কি কেনেদৰে পাম আত্মনিৰ্ভৰশীল আঁচনি কেতিয়ালৈ দিব এতিয়া আপোনালোকে হয়তো জানিছে গম পাইছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে যে আত্মনিৰ্ভৰশীল আঁচনি তৃতীয় সংস্কৰণ মুকলি কৰাটো পলম হ'ব আগতে যিসকলে পাবলৈ আছিলে তেওঁলোকে এইখিনি দিয়া হ'ব বুলি এইখিনি জনাইছে তো আজি 4 আগষ্ট ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পোৱা